নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকীজনলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 28 মাৰ্চ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী কৰ্মচাৰীসকলৰ বাবে। তো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আহি গ'ল ভাল খবৰ। তো ইয়াতে লিখা আছে চৰকাৰী কৰ্মচাৰীসকললৈ সুখবৰ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে আগতীয়াকৈ ল'ব পাৰিব দৰমহা। সামান্য পৰিমাণৰ সুতত বেংকে ঋণ হিচাপে আগতীয়াকৈ প্ৰদান কৰিব দৰমহা। কৰ্মচাৰীয়ে নিজৰ সুবিধা অনুযায়ী বেংকক ঘূৰাই দিব পাৰিব ধন। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে প্ৰদান কৰা এই সুবিধাই চৰকাৰী কৰ্মচাৰীৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিব। ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক বিশেষ আঁচনি। এইখন আঁচনিৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীসকলে আগতীয়াকৈ ল'ব পাৰিব দৰমহা আৰু নিজৰ সময়মতে বেংকক ঘূৰাইও দিব পাৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকে সৰিয়হ খেতি কৰিছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকে যদি সৰিয়হ খেতি কৰিছে তেন্তে আপোনালোকৰ বাবে আহি গ'ল এক গুৰুত্বপূৰ্ণ খবৰ। কিয়নো যিসকল কৃষকে সৰিয়হ খেতি কৰিছে সেইসকল কৃষকে নিজৰ সৰিয়হখিনি চৰকাৰৰ ওচৰত কৰিব পাৰিব বিক্ৰী। ইয়াতে উল্লেখ কৰা অনুযায়ী প্ৰতি কুইণ্টল সৰিয়হৰ বাবে চৰকাৰে 6,200কৈ টকা কৃষকসকলক প্ৰদান কৰিব। তাৰপিছত কোৱা হৈছে যিসকল কৃষকে সৰিয়হ খেতি কৰিছে সেইসকল কৃষকে 16 মে 2026 তাৰিখৰ ভিতৰত নিজৰ সৰিয়হখিনি চৰকাৰৰ ওচৰত কৰিব পাৰিব বিক্ৰী। বিক্ৰীৰ বাবে ই সমৃদ্ধি পৰ্টেলত পঞ্জীয়ন কৰাটো বাধ্যতামূলক। প্ৰথমে আপোনালোকে ই সমৃদ্ধি পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব। তাৰপিছত নিজৰ উৎপাদিত সৰিয়হখিনি চৰকাৰৰ ওচৰত কৰিব পাৰিব বিক্ৰী। বিক্ৰীৰ বাবদ প্ৰতি কুইণ্টল সৰিয়হৰ বাবে 6,200কৈ টকা চৰকাৰে আপোনালোকক প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন কৰিছিল সেইসকল SHG গোটৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকে যদি ইতিমধ্যে SHG গোটৰ 10,000কৈ টকা লাভ কৰিছে তেন্তে দ্বিতীয় কিস্তি হিচাপে 25,000কৈ টকা লাভ কৰিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক বিশেষ আপডেট প্ৰদান কৰিছে। তো যিসকল SHG গোটৰ মহিলাসকলে প্ৰথম কিস্তি 10,000কৈ টকা লাভ কৰিছে সেইসকল SHG গোটৰ মহিলাসকলে এতিয়া দ্বিতীয় কিস্তি 25,000কৈ টকা লাভ কৰিব। এই বিষয়ত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে মহিলা উদ্যমিতাৰ জৰিয়তে এইবাৰ 10,000কৈ টকা লাভ কৰা আই মাতৃসকলে অহাবাৰ 25,000কৈ টকা লাভ কৰিব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ইয়াতে উল্লেখ কৰা অনুযায়ী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উল্লেখ কৰিছে যে যিসকল SHG গোটৰ মহিলাই ইতিমধ্যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা লাভ কৰিছে সেইসকল মহিলাই অহা বছৰত আকৌ 25,000কৈ টকা লাভ কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত